পাছত এখন মহাবিদ্যালয় ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। আমিও মৰাণ মহাবিদ্যালয়তে ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়ন কৰোঁতে অৰুণ বৰুৱা পাইছিলোঁ আৰু প্ৰায় 22টা বৰ্ষৰ পাছত মই এই মহাবিদ্যালয়খনত অধ্যক্ষ হিচাপে আজি 3টা মাহ আগতে যোগদান কৰাৰ পাছৰ পৰাই অৰুণ বৰুৱাক আৰু খুব নিকট আৰু নিবিড়ভাৱে লগ পাইছোঁ। এজন সক্ৰিয় ব্যক্তি অৰুণ বৰুৱা। ইতিমধ্যে জুলেনা বাইদেৱে অৰুণ বৰুৱাৰ কবিতাৰ বিষয়ে আপোনালোকক ক'লে, তেখেতৰ কবিতা পুথি উন্মোচন কৰিলে আৰু মহাবিদ্যালয়ৰ বিভিন্ন কাম কাজত খুব সক্ৰিয়তাৰে লাগি থকাৰ উপৰিও তেওঁ বিদ্যাৰ্থীৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আহিছে। ইতিমধ্যে কেইবাখনো গৱেষণাধৰ্মী গ্ৰন্থ তেখেতে সম্পাদনা কৰাৰ উপৰিও এই যোৱা দুটামান মাহৰ ভিতৰতে তেখেতে মোক কৈ আছিল যে তেখেতে আৰু এখন গৱেষণাধৰ্মী গ্ৰন্থ সম্পাদনা কৰি আছে আৰু আজি এই তেখেতৰ মিৰৰ অফ থটছ নামৰ গৱেষণা গ্ৰন্থ তেখেতে সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। 400 পেজৰ এখন বিশালকায় গৱেষণা গ্ৰন্থ মিৰৰ অফ থটছ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পৰা বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু সমাজ সচেতন বিভিন্ন ব্যক্তিয়ে লিখা গৱেষণাধৰ্মী লেখাৰে অৰুণ বৰুৱাই এটা মিৰৰ অফ থটছ নামৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে আৰু আজি এই কবি সন্মিলনৰ মুকলি সভাত এই গৱেষণাধৰ্মী গ্ৰন্থখন মোক উন্মোচন কৰিবলৈ সুযোগ দিয়াৰ বাবে লেখক সম্পাদক অৰুণ বৰুৱাক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিম এই এনেধৰণৰ কামে তেখেতৰ এনেধৰণৰ গৱেষণাধৰ্মী কামে আমাক সমাজ সম্পৰ্কীয় বিভিন্ন বিষয় পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ সমাজক বুজাৰ সুযোগ প্ৰদান কৰিব আৰু মই আশা কৰিম সুধীবৃন্দই তেখেতৰ এই গ্ৰন্থখন আঁকোৱালি ল'ব। ইয়াকে কৈ মই দ্য মিৰৰ অফ থটছ নামৰ গৱেষণা গ্ৰন্থখন উন্মোচন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমি আচলতে দীৰ্ঘদিনীয়া এটা প্ৰচেষ্টাৰে এইটো আমাৰ পঞ্চম ইছ্যু। আমি এটা আসাম কলেজ টিচাৰ ৰিচাৰ্চ ইউনিট বুলি এটা সদৌ অসম অল আসাম কলেজ টিচাৰ ৰিচাৰ্চ ইউনিটে এই গ্ৰন্থখন দীৰ্ঘদিনৰ পৰা আমি প্ৰতি বছৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰি আহিছোঁ আৰু এইটো আমাৰ পঞ্চম ইছ্যু। ছাৰে এই গ্ৰন্থখন উন্মোচন কৰি আমাক অনুগৃহীত কৰিলে, বাধিত কৰিলে। ছাৰৰ এই বদান্যতাৰ কাৰণে আমি তেখেতৰ ওচৰত ঋণী হৈ ৰম। আচলতে আমাৰ এটা দীৰ্ঘদিনীয়া প্ৰয়াসৰ ফলত এই গৱেষণাধৰ্মী গ্ৰন্থখন আমি ধাৰাবাহিকভাৱে পাঠ কৰি আহিছোঁ আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱেই যে মহাবিদ্যালয়ৰ যিসকল অধ্যাপক অধ্যাপিকা তেখেতলোকে বিভিন্ন দিশত অভিজ্ঞতা আৰু জ্ঞানেৰে পুষ্ট, সেই বিভিন্ন বিষয়বোৰ সন্নিৱিষ্ট কৰি সকলো ধৰণৰ গৱেষকৰ বাবে সুবিধা হোৱাকৈ এই গ্ৰন্থসমূহ